যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰ ৰংঘৰৰ বাকৰিৰ ৰূপহী পথাৰত মাঘ বিহুৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰংপুৰ মেলাক কেন্দ্ৰ কৰি আজি ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰে। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বিগত 9 বছৰ ধৰি বন্ধ হৈ থকা পৰম্পৰাগত মহ যুঁজ আজি ৰূপহী পথাৰত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আজি কেইবাজোৰো গোণামহে পৰস্পৰৰ বিৰুদ্ধে যুঁজ কৰি ৰূপহী পথাৰৰ আকাশ বতাহ কঁপাই তোলে। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত বিগত 9 বছৰৰ পাছত অনুষ্ঠিত হোৱা এই পৰম্পৰাগত মহ যুঁজ চাবলৈ আজি ৰূপহী পথাৰত ব্যাপক জনসমাগম হোৱা দেখা যায়। ৰংপুৰ মেলাত আহোম বড়ো বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে। পুৱা পতাকা উত্তোলন মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি চাও দিগন্ত তাবলীয়ে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰছী টনা পিছল খুঁটা বগোৱা আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থও উন্মোচন কৰে। উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদে 2011 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ৰংঘৰ বাকৰিত ৰংপুৰ মেলা আয়োজন কৰি আহিছে। চলিত বছৰত এই মেলা 12 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ আছিল এই মেলাৰ অন্যতম আকৰ্ষণ। আজি এই মেলাৰ আনুষ্ঠানিকভাৱে চলিত বছৰৰ বাবে সামৰণি পৰে। সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ টাই আহোম যুৱ পৰিষদ অসম অৰ্থাৎ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিয়ে শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত যি ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে মাঘ বিহুৰ সময়ত, সেয়া আহি আজি চতুৰ্থ বৰ্ষত ভৰি দিছে। ইতিমধ্যে আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হৈছে। পতাকা উত্তোলন মৈদাম তৰ্পণ কাৰ্যসূচী সমাপন হৈছে। বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যেই কেইটামান জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰিছে আৰু পৰৱৰ্তী সময়ত বাকী কেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে ইয়াত তেখেতসকলৰ জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰিব। টাই আহোম, বড়ো, মিচিং, তিৱা, নগা, বহুকেইটা বিহু হুঁচৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দল আছে। আৰু পৰম্পৰাগত যিবিলাক খেল ধেমালি যুৱ প্ৰজন্মৰ মাজৰ পৰা নৱপ্ৰজন্মৰ মাজৰ পৰা হেৰাই যাব ধৰিছে, সেইখিনি আমি নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ অৰ্থে আমি 2011 চনৰ পৰা ৰংঘৰ বাকৰিত এই পৰম্পৰাগত খেল ধেমালিবিলাক অনুষ্ঠিত কৰিছিলোঁ। সুদীৰ্ঘ 9টা বছৰৰ পাছত আইনী বাধ্যবাধকতা আঁতৰাই এইবাৰ মহ যুঁজ পুনৰ আৰম্ভ হৈছে। ইতিমধ্যে 10 যোৰা মহে যুঁজাৰ আমাৰ নিশ্চিতি প্ৰদান কৰিছে মহপালকসকলে আৰু কিছু সময়ৰ পাছতেই আমি মহ যুঁজ আৰম্ভ কৰিম। আৰু সন্ধিয়ালৈ আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান থাকিব। অসমৰ বিভিন্ন যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীয়ে ইয়াত তেখেতসকলৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব। আৰু অন্যান্য যিবিলাক পৰম্পৰাগত খেল ধেমালি আছে, যেনেধৰণে ধূপ খেল, কড়ি খেল, পিছল খুঁটাত বগোৱা, মল্ল যুঁজ, ৰছী টনা, চকুত কাপোৰ বান্ধি টেকেলি ভঙা, টাংগুটি, বিভিন্ন ধৰণৰ পৰম্পৰাগত জাতীয় যিবিলাক খেল ধেমালি, চহা অঞ্চলৰ যিবিলাক খেল ধেমালি, সেই খেল ধেমালিবিলাক প্ৰতিযোগিতাবিলাক ইয়াত অনুষ্ঠিত হ'ব। গতিকে আজি দিনজোৰা যি কাৰ্যসূচী, এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু সকলো ৰাইজৰ উৎসাহ উদ্দীপনাই আমাক উৎফুল্লিত কৰি তুলিছে। তাহানিতে স্বৰ্গদেউসকলে ৰংঘৰ বাকৰিত সকলো জাতি জনগোষ্ঠী অংশগ্ৰহণে অসমীয়া জাতি গঠনৰ যি বাট মুকলি কৰিছিল, কটকটীয়াভাৱে আমাৰ সম্প্ৰীতি এনাজৰীডাল কটকটীয়া কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছিল, তেনে এক পৰিৱেশ আজি পুনৰ ৰংঘৰ বাকৰিত প্ৰাণ পাই উঠিব। বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলবিলাক বা জনগোষ্ঠীয় যিসকল নেতা আছে তেখেতসকলে আজি অংশগ্ৰহণ কৰিব। গতিকে এটা শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এটা পৰিৱেশ আজি ৰংঘৰৰ বাকৰিত পুনৰ প্ৰাণ পাই উঠিব। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।